নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজি আমি ডিএলএড সম্পৰ্কীয় যিসকলে পিইটি অৰ্থাৎ প্ৰাৰম্ভিক প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচাৰিছা তেওঁলোকৰ বাবে জিকেৰ এটা মোষ্ট ইম্পৰ্টেণ্ট ক্লাছ লৈ আহিছো আৰু তাৰ পূৰ্বতে তোমালোকে দেখিবলৈ পাইছা মোৰ পিছৰ স্ক্ৰীনত যে তোমালোকে যিসকলে ডিএলএডৰ এই প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছা এটা সিট নিজৰ বাবে সিকিউৰ কৰিম বুলি ভাবিছা তেওঁলোকৰ বাবে আহি পৰিছে এটা সোণালী সুযোগ তোমালোকে আমাৰ এপছত অৰ্থাৎ আসাম কেৰিয়াৰ পইণ্টৰ এপছত মাত্ৰ 599 টকাতেই এই ডিএলএড প্ৰৱেশ পৰীক্ষাৰ নিজৰ সিট সিকিউৰ কৰিবৰ পৰাকৈ এটা সুযোগ আহি পৰিছে তোমালোকৰ বাবে য'ত তোমালোকৰ এন্টায়াৰ সিলেবাস আমি কভাৰ কৰিম য'ত তোমালোকৰ অন্তৰ্ভুক্ত হৈ থাকিব জেনেৰেল ইংলিছ জেনেৰেল নলেজ ৰিজনিং জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স এণ্ড ইভিএছ সোশ্যাল সায়েন্স ল্যাঙ্গুৱেজ আৰু এই কোৰ্সৰ বিষয়ে সবিশেষ জানিবৰ বাবে তোমালোকে আমাৰ এই যি নাম্বাৰ আছে উল্লেখ কৰা নাম্বাৰ আছে বা আমাৰ তলত যি নাম্বাৰ দিয়া আছে তাতে তোমালোকে যোগাযোগ কৰিব পাৰিবা ঠিক আছে আমাৰ হাতত সময় খুবেই কম গতিকে আহা আমি ক্লাসটো আৰম্ভ কৰো গতিকে আজি মই বিশেষভাৱে লৈ আহিছো জিকেৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে এতিয়া আমাৰ আজিৰ এই সেশনৰ প্ৰথমটো প্ৰশ্ন হৈছে Which state is known as the land of rising sun in India? অৰ্থাৎ ভাৰতত সূৰ্য উঠাৰ দেশ বুলি কোনখন ৰাজ্য কোৱা হয় আমাৰ অপচনত আছে আসাম অৰুণাচল প্ৰদেশ মেঘালয় আৰু নাগালেণ্ড কি হ'ব পাৰে শুদ্ধ উত্তৰ কি বুলি কৈছে আমাক সূৰ্য উঠাৰ দেশ বুলি কৈছে land of rising sun কি হ'ব শুদ্ধ উত্তৰ আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ কিন্তু কি হয় জানেনে কেতিয়াবা আমাক হে বিশেষ গাঁওখনৰ কথা সুধে তেতিয়া কিন্তু আমাৰ সকলোৰে কি হয় অকমান খেলমেলি লাগি যায় হয় নে নহয় ৰাজ্যখনৰ নামটো আমি জানো যে কি হ'ব আমাৰ অৰুণাচল প্ৰদেশ কিন্তু গাঁওখন বুলি যদি কয় তেতিয়া কি হ'ব জানেনে ডং ভিলেজ ক'ত আছে অঞ্জাও ডিস্ট্ৰিক্ট অঞ্জা নামৰ যিখন জিলা আছে তাত ডং নামৰ যিখন গাঁও আছে তাতে সূৰ্যৰ প্ৰথম কিৰণ দেখিবলৈ পোৱা যায় আৰু ক'ত অৱস্থিত কোনখন ৰাজ্যত অৰুণাচল প্ৰদেশ ঠিক আছে আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত কি সুধিছে Which freedom fighter gave the slogan give me blood and I will give you freedom অৰ্থাৎ কি বুলি কৈছে কোনজন স্বাধীনতা সংগ্ৰামীয়ে কি বুলি কৈছিল মোক অলপ তেজ দিয়া আৰু মই তোমালোকক কি দিম স্বাধীনতা দিম আমাৰ অপচনত আছে মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বোস ভগত সিং আৰু নেহৰু অৰ্থাৎ জৱাহৰলাল নেহৰুৰ কথা কৈছে কি হ'ব পাৰে শুদ্ধ উত্তৰ কমেন্টত জনোৱা কি হ'ব মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বোস ভগত সিং আৰু কিছে নেহৰু কি হ'ব শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি আৰু অপচন বিত আছে আমাৰ সুভাষ চন্দ্ৰ বসু হয় নহয় আৰু তেখেতক আমি কি বুলি জানো পপুলাৰলি জনপ্ৰিয়ভাৱে তেখেতক কি বুলি কওঁ আমি নেতাজী সুভাষ চন্দ্ৰ বোস বুলি কওঁ হয় নহয় আৰু তেখেতে যি আমাৰ INA অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ আছিল তাক কি কৰিছিল গঠন কৰিছিল আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছিল ঠিক আছে আৰু এটা কথা আমি ইয়াৰ লগতে জানি ল'ব লাগিব কি যেনেকে give me blood and I will give you freedom ঠিক সেইদৰে মহাত্মা গান্ধীৰ কথা কেতিয়াবা আহিব পাৰে যদি কয় বোলে do or die সেই বিখ্যাত শ্লোগানটো কোনে দিছিল অৰ্থাৎ কৰা নহলে মৰা তেতিয়া কি হ'ব আমাৰ মহাত্মা গান্ধী ঠিক আছে ঠিক সেইদৰে আহিব পাৰে ইনকলাব জিন্দাবাদ এই যি ধ্বনিটো বা এই শ্লোগানটো কোনে পপুলাৰাইজড অৰ্থাৎ জনপ্ৰিয় কৰিছিল তেতিয়া আমি কাৰ কথা কম ভগত সিংৰ কথা কম ঠিক আছে আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত কি সুধিছে Who is known as the missile man of India অৰ্থাৎ কাক ভাৰতৰ মিসাইল মেন বুলি জনা যায় কি হ'ব শুদ্ধ উত্তৰ আমাৰ অপচনত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ APJ আব্দুল কালাম বিক্ৰম সাৰাভাই আৰু হুমি জাহাংগীৰ ভাবা কি হ'ব পাৰে শুদ্ধ উত্তৰ ABCD কি হ'ব কমেন্টত জনোৱা কি হ'ব ভাৰতৰ কি মিসাইল মেন অৰ্থাৎ মিসাইল মেন অফ ইণ্ডিয়া শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি ডক্টৰ APJ আব্দুল কালাম আৰু তেখেতৰ সম্পূৰ্ণ নামটো কি জানেনে তেখেতৰ সম্পূৰ্ণ নামটো হৈছে আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম ঠিক আছে আৰু তেখেত ভাৰতৰ ৰাষ্ট্ৰপতিও আছিল কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল 2002 চনৰ পৰা 2007 চনলৈকে
APJ আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ঠিক আছে আৰু বিখ্যাত কেইবাখনো গ্ৰন্থ আছে বিশেষভাৱে আমি শুনিছে সম্ভৱ কি উইংছ অফ ফায়াৰ বা অগ্নিৰ দেউকা বুলি কওঁ যাক আমি অসমীয়াত হয় নে নহয় ইগনাইটেড মাইণ্ডছ এই কেইখন হৈছে তেখেতৰ বিখ্যাত গ্ৰন্থ ঠিক আছে আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদটো কোন আমি সকলোৱে জানো স্বাধীন ভাৰতৰ প্ৰথমজন কি আছিলে ৰাষ্ট্ৰপতি কোন আছিলে আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে আৰু বিক্ৰম সাৰাভাই কি বুলি জনা যায় জানে ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম ঠিক আছে ঠিক সেইদৰে হুমি জাহাংগীৰ ভাবাক ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম বুলিও জনা যায় ঠিক আছে আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which is the cleanest blaze in Asia located in northeast India উত্তৰ পূব ভাৰতত অৱস্থিত এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও কোনখন এতিয়া আমি এটা কথা গম পালো এছিয়াৰ ভিতৰত যিখন আটাইতকৈ পৰিষ্কাৰ গাঁও সেইখন কিন্তু ক'ত অৱস্থিত আমাৰ উত্তৰ পূব ভাৰততে অৱস্থিত এতিয়া কোনখন ক'ত অৱস্থিত কোনখনত মানে গাঁও কিখনৰ নাম দিছে কোনখন হ'ব গাঁও আমাৰ অপচন আছে মাজুলী মাউলিনং টাৱাং আৰু জিৰো কি হ'ব পাৰে শুদ্ধ উত্তৰ আমাৰ আখে পাখে এতিয়া মাজুলীটো আমাৰ অসমতে আছে হয় নহয় টাৱাং জিৰো আমাৰ অৰুণাচল প্ৰদেশত আছে মাউলিনং ক'ত আছে আমাৰ মেঘালয়ত আছে কি হ'ব এতিয়া এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ কোনখন হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি মাউলিনং ঠিক আছে আৰু মাউলিনং ক'ত আছে কেতিয়াবা প্ৰশ্নটো আহে যে এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত তেতিয়া আমি কি বুলি ক'ম জানানে তেতিয়া আমি ক'ম মেঘালয় বুলি যদি গাঁওখনৰ নাম সোধে তেতিয়া হ'ব কি মাউলিনং ঠিক আছে আৰু পৰ্যটকসকলে ইয়াক কি বুলি অভিহিত কৰে জানানে গডছ ওন গাৰ্ডেন ভগৱানৰ নিজা বাগিচা বুলিও কি কৰে অভিহিত কৰে আৰু এই যিটো টাইটেল ক্লিনেষ্ট ব্লেজ ইন ইণ্ডিয়া এই টাইটেলটো কোনে ৰেফাৰ কৰিছিল জানানে এই টাইটেলটো ৰেফাৰ কৰিছিল ডিস্কভাৰ ইণ্ডিয়া নামৰ যিখন কি আছে মেগাজিন আছে সেইখনে কিমান চনত 2003 চনত কি কৰিছিলে এই টাইটেলটো ৰেফাৰ কৰিছিলে কোনখন গাঁও ভালদৰে মনত ৰাখিবা মাউলিনং কোন ৰাজ্যত আছে মেঘালয়ত আছে কি হয় এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত সুধিছে who from Assam received the জ্ঞানপীঠ award অসমৰ কোন সকলে জ্ঞানপীঠ বঁটা লাভ কৰিছে আমাৰ অপচনত দিছে কি দিছে ডক্টৰ ইন্দিৰা গোস্বামী মামনি ফুকন নীলমণি ফুকন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু কেতিয়াবা চাবা প্ৰশ্নবোৰত তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ ডিএলএডৰ কোৱেশ্চন পেপাৰ চোৱা তেতিয়া কি হয় জানানে এনেকুৱা ধৰণৰো দিয়া হয় এনেকে তোমাক দি দিলে আকৌ কি কৰিব কোনটো শুদ্ধ বুলি এ বি চি ডি ইয়াত দুটা বা তিনটা এনেকে অপচন দিয়া থাকে কনফিউজ হ'বলগীয়া কথা নাই চালেই হ'ল ইয়াত থকা এতিয়া কোন সকলে বুলি কৈছে ইয়াত কেইবাজনো থাকিব পাৰে কাৰণ এজন হলেতো আমাক এনেকে নিদিয়ে হয়নে নহয় মানে ইয়াত দুজন বা তিনজন আছে এতিয়া কোন কোন হ'ব পাৰে চোৱা কি হ'ব পাৰে আমি সকলোৱে জানো ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যইটো পাইছিলে তেখেত আছিল অসমৰ প্ৰথমজন সাহিত্যিক হয় নহয় যিয়ে কি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ সাহিত্য জগতৰ এটা শ্ৰেষ্ঠ বঁটা কি জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া সাহিত্যিক আছিলে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হয়নে নহয় আৰু কোনে পাইছিল আৰু আমি গম পাওঁ কোনে পাইছিলে মামনি ৰয়ছম গোস্বামী কিন্তু আমাৰ ইয়াত মামনি ৰয়ছম গোস্বামী নাই মামনি ফুকন বুলিহে দিছে কিন্তু এটা কথা কি জাননে ডক্টৰ ইন্দিৰা গোস্বামী ডক্টৰ মামনি ৰয়ছম গোস্বামীৰ আচল নামটো কিন্তু ইন্দিৰা গোস্বামীহে ঠিক আছে গতিকে এখেতেও পাইছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও পাইছে আৰু কোনে পাইছে জানে নীলমণি ফুকনেও পাইছে ঠিক আছে তেতিয়া কি হ'ব 1 3 and 4 তেতিয়া 1 3 and 4 ক'ত আছে 1 3 and 4 আছে আমাৰ অপচন চি ধৰিব পাৰিলা কথাটো অপচন চি ইজ দ্য ৰাইট আনসাৰ বুজি পালা এখেতেও পাইছে আৰু এখেতেও পাইছে ঠিক আছে এটা ডক্টৰ বীৰেন্দ্ৰ কেতিয়াবা প্ৰশ্ন আহিব পাৰে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত আৰু কোনখন গ্ৰন্থৰ বাবে ভাৰতীয় সাহিত্য জগতৰ শ্ৰেষ্ঠ বঁটা জ্ঞানপীঠ বঁটা লাভ কৰিছিল
তেতিয়া কি হ'ব জানেনে মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে কেতিয়া 1979 ঠিক আছে মামনি ৰয়ছম গোস্বামী যাৰ আন এটা নাম হৈছে কি বা আচল নামটো হৈছে ডক্টৰ ইন্দিৰা গোস্বামী তেখেতে পাইছিলে 2000 বৰ্ষত পাইছিলে ঠিক আছে আৰু ঠিক সেইদৰে নীলমণি ফুকনে কাব্য সাহিত্যৰ বাবে পাইছিলে কেতিয়া পাইছিলে 2021 বৰ্ষত মনত ৰাখিবা ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে by which constitutional amendment act was the right to property removed from the list of fundamental rights and made a legal right অৰ্থাৎ কোন সংবিধান সংশোধনী আইন অনুসৰি সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা কি কৰা হৈছিল আতৰাই পিনি ইয়াক এটা আইনগত অধিকাৰ বা লিগেল ৰাইটস হিচাপে কি কৰা হৈছিল স্থান দিয়া হৈছিল পূৰ্বতে কি আছিল আমাৰ যি আমাৰ ৰাইট টু প্ৰপাৰ্টি এটো কোৰ পাৰ্ট আছিল কোৰ অংশ আছিল ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ মৌলিক অধিকাৰৰ এটা অংশ আছিল মানে মৌলিক অধিকাৰৰ ভিতৰত সন্নিবিষ্ট এটা অধিকাৰ কি আছিল আমাৰ ৰাইট টু প্ৰপাৰ্টি আছিল কিন্তু ইয়াক অতৰাই পিনি কি কৰা হল এটা লিগেল ৰাইটস আইনগত অধিকাৰ হিচাপে স্বীকৃতি দিয়া হল ঠিক আছে এতিয়া আমাৰ প্ৰশ্নটো কি কোনটো সংবিধান সংশোধনী আইন অনুসৰি এই কামটো কৰা হৈছে আমাৰ অপচনত কি দিছে 42nd Constitutional Amendment Act, 44th Amendment Act, 52nd Amendment Act, আৰু 73rd Constitutional Amendment Act. কি হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো কি হ'ব জানোনে? শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি ঠিক আছে কিমান 44তম সংবিধান সংশোধনী অনুসৰি কি কৰা হ'ল যিটো সম্পত্তিৰ অধিকাৰ যি আগতে কিহৰ অংশ আছিল বুলি আছিল কিহৰ অংশ আছিল ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ মৌলিক অধিকাৰৰ আৰ্টিকেল 19(1)(f) ত আছিল ঠিক আছে সন্নিবিষ্ট হয় আৰু আৰ্টিকেল 31 তো ইয়াৰ সম্পৰ্কে কিছু কথা কোৱা হৈছিল ঠিক আছে এটো অতৰাই পিনি কি কৰা হ'ল জানানে কিহৰ অনুযায়ী 44তম সংশোধনী আইন অনুযায়ী ইয়াক অতৰাই পিনি কোড অন্তৰ্ভুক্ত কৰা হ'ল আৰ্টিকেল 308 আৰু ইয়াক এটা লিগেল ৰাইটস অৰ্থাৎ আইনগত অধিকাৰ হিচাপে ভাৰতীয় সংবিধানত কি কৰা হ'ল অন্তৰ্ভুক্ত কৰা হ'ল মনত ৰাখিবা কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ৰাইট টু প্ৰপাৰ্টিক নতুনকৈ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হ'ল তেতিয়া আমি কি বুলি ক'ব লাগিব আৰ্টিকেল 300A মনত ৰাখিবা ঠিক আছে ইম্পৰ্টেন্ট যদিহে কেতিয়াবা প্ৰশ্ন আহে 42nd এমেন্ডমেন্টৰ কথা তেতিয়া মনত ৰাখিবা এই যি এমেন্ডমেন্টটো এটো কি বুলি কোৱা হয় জানানে মিনি কনস্টিটিউশন বুলি কোৱা হয় ঠিক আছে 52nd এমেন্ডমেন্ট 52nd এমেন্ডমেন্টক কেতিয়া কৰা হৈছিল জানানে 1985 ত কৰা হৈছিল আৰু ইয়াত বিশেষকৈ কিহৰ কথা কোৱা হৈছিল জানানে এন্টি ডিফেকশন ল আৰু কোড অন্তৰ্ভুক্ত কৰা হৈছে 10th শিডিউল অৰ্থাৎ ভাৰতীয় সংবিধানৰ দশম অনুসূচীত কি কৰা হৈছে এন্টি ডিফেকশন ল অন্তৰ্ভুক্ত কৰা হৈছে কিহৰ অনুযায়ী 52nd Constitutional Amendment Act of 1985 ঠিক আছে আৰু এই এন্টি ডিফেকশন ল মানে কি জানানে ধৰা হল কোনোবা এজন মন্ত্ৰী বা এমএলএ এমপি এমএলএ যদি কি কৰে তেওঁ ধৰা কোনোবা এটা পাৰ্টি এত আছে অন্তৰ্ভুক্ত হৈ আছে ঠিক আছে তেওঁ এতিয়া সেই পাৰ্টি এৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কি হল জয় হল যেতিয়া অন্য এটা দললৈ যাব লাগে সেই অন্য এটা দললৈ যায় কিন্তু এইটো আইন অনুযায়ী যদি তেওঁ যাবলৈ হয় তেতিয়া কি হয় জানেনে তেওঁ হে মন্ত্ৰিত্বৰ পদটো বা ধৰা সাংসদ মন্ত্ৰিত্ব বুলি ক'লে ভুল হ'ব সাংসদ হ'ব পাৰে বা বিধায়ক হে পদটো এৰিবলগীয়া হয় ঠিক আছে কিহৰ অনুযায়ী এন্টি ডিফেকশন ল অনুযায়ী ঠিক আছে কিন্তু ইয়াতো কিছুমান এক্সেপচন আছে পৰৱৰ্তী সময়ত এই সম্পৰ্কে কম ঠিক আছে আৰু 73rd Constitutional Amendment Act টো কিহৰ কাৰণে বিখ্যাত আমি সকলোৱে জানো কিহৰ কথা কোৱা হৈছিল ইয়াত পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ কথা কোৱা হৈছিল ঠিক আছে আমি মানে কোনোবা এটা বিষয় থাকিলে তাৰ লগত সামঞ্জস্য ৰাখি যদি বাকিবোৰ কথাও ফহিয়াই চাও আমাৰ বাবে সহজ হৈ পৰিব হয়নে নহয় যিহেতু আমাৰ হাতত বেছি সময় নাই এতিয়া সময় সমাগত হয়নে নহয় আগবাঢ়িছে আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত কি সুধিছে which river is called the sorrow of Bihar অৰ্থাৎ বিহাৰৰ কি বুলি কৈছে দুখ বুলি কোনখন নদীক কোৱা হয় আমাৰ অপচন আছে গংগা যমুনা
কুশী আৰু গোদাবৰী কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব কমেন্টত জনোৱা কি হ'ব পাৰে শুদ্ধ উত্তৰ বিহাৰৰ দুখ বুলি কোনখন নদীক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি কুশী ঠিক আছে কিয় কোৱা হয় জানেনে এই কুশী নদীখন বিহাৰৰ উত্তৰ অংশত অৱস্থিত আৰু কি কৰে বিধ্বংসী ধ্বংসাত্মক বানপানী সৃষ্টি কৰে আৰু ফ্ৰিকুৱেণ্ট বানপানী ফ্ৰিকুৱেণ্ট ফ্লাড ঠিক আছে গতিকে কি বুলি কোৱা হয় ইয়াক বিহাৰৰ দুখ বুলি অভিহিত কৰা হয় ঠিক আছে ধৰিব পাৰিছা আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হু ৰট ডিস্কভাৰী অফ ইণ্ডিয়া অৰ্থাৎ ডিস্কভাৰী অফ ইণ্ডিয়া ভাৰত আৱিষ্কাৰ অসমীয়াত ক'লে হয় নে নহয় এই গ্ৰন্থখন কোনে লিখিছিল আমাৰ অপচনত আছে মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ ঠাকুৰ জৱাহৰলাল নেহৰু আৰু বি আৰ আম্বেদকাৰ কি হ'ব শুদ্ধ উত্তৰ ডিস্কভাৰী অফ ইণ্ডিয়া আৰু প্ৰশ্নবোৰত চাবা এনেকুৱা গ্ৰন্থ যিকোনো এখন গ্ৰন্থ দিব আৰু লেখকৰ নাম প্ৰায় কিন্তু দেখা পোৱা যায় গতিকে জানিব লাগিব আৰু একদম ইজি কি হ'ব কমেন্টত জনোৱা কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি কোনে লিখিছিল পণ্ডিত জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু তিতুৱে এই ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন লিখিছিল ঠিক আছে কেতিয়া লিখিছিলে জানে 1942 টু 1946 যেতিয়া আহমেদনগৰ দুৰ্গত তেওঁ কাৰাবাস খাটি আছিলে জেলত থকা সময়ত এই গ্ৰন্থখন লিখি উলিয়াইছিলে তেখেতে ঠিক আছে যদি মহাত্মা গান্ধীৰ কথা কওঁ তেতিয়া তেখেতে লিখিছিলে হিন্দ স্বৰাজ নামৰ এখন গ্ৰন্থ লিখিছিলে আৰু লিখিছিলে দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ এইখন মহাত্মা গান্ধীৰ কি হয় জানানে এইখন হৈছে মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফি ঠিক আছে অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনী মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ এখন অসমীয়ালৈ অনুবাদ কৰা হৈছে ঠিক আছে মোৰ সত্য অন্বেষণৰ কাহিনী অসমীয়াত ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা ক'লে আমি ক'ব লাগিব কিহৰ কথা গীতাঞ্জলি আৰু এই গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ বাবে ৰবীন্দ্ৰনাথ টেগোৰে কি পাইছিল জানেনে ৰবীন্দ্ৰনাথ ঠাকুৰে কি পাইছিলে নোবেল পুৰস্কাৰো পাবলৈ সক্ষম হৈছিল সাহিত্যত নোবেল পুৰস্কাৰ পাইছিলে সাহিত্যত নোবেল পুৰস্কাৰ পোৱা প্ৰথমজন ভাৰতীয় বুলি যদি কেতিয়াবা প্ৰশ্ন আহে তেতিয়া আমি কি বুলি ক'ম ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কোনখন গ্ৰন্থৰ কাৰণে পাইছিল গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ কাৰণে এইখন হয় এখন কাব্যপুথি এই কাব্যপুথিখনৰ কাৰণে কি পাইছিল তেখেতে নোবেল পুৰস্কাৰ ঠিক আছে আৰু ডক্টৰ বি আৰ আম্বেদকাৰ তেখেতকতো আমি কি বুলি কওঁ চিফ আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় নহয় আৰু তেখেতেও কেইবাখন গ্ৰন্থ লিখিছিল তাৰ ভিতৰত এনিহিলিয়েশ্যন অফ কাষ্ট ঠিক আছে এইখন এখন ইম্পৰ্টেণ্ট আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো ইজ লোকেটেড ইন অৰ্থাৎ ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হ'ব অপশ্যনত আছে লণ্ডন পেৰিছ নিউয়ৰ্ক আৰু ৰোম কি হ'ব পাৰে শুদ্ধ উত্তৰ কমেন্টত জনোৱা কি হ'ব শুদ্ধ উত্তৰ ইউনেস্কোৰ মুখ্য কি কাৰ্যালয় কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কি পেৰিছত কি আছে তেতিয়াহ'লে ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে ঠিক আছে আৰু ইউনেস্কোৰ ফুল ফৰ্মটো কি এনেকুৱাবোৰ আহে আকৌ ঠিক আছে কোনোবা এটা শব্দ দি দিব কোনোবা এটা টাৰ্ম দি দিব ফুল ফৰ্মটো কি বুলি তেতিয়া কি হ'ব ইউনেস্কো আমি সকলোৱে জানো কি ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন হয়নে নহয় কেতিয়া স্থাপন কৰা হৈছিল কেতিয়া গঠন কৰা হৈছিল 1945 ঠিক আছে মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নত কি সুধিছে হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড দিন ই ইলাহী অৰ্থাৎ কোনজন মোগল সম্ৰাটে দিন ই ইলাহী নামৰ এক বিশেষ ধৰ্ম বুলি ক'ব পাৰি আৱিষ্কাৰ কৰিছিল ঠিক আছে আমাৰ অপশ্যন আছে বাবৰ আকবৰ শাহজাহান আৰু ঔৰংজেব কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব কমেন্টত জনোৱা কি হ'ব পাৰে শুদ্ধ উত্তৰ কোনজন মোগল সম্ৰাটে কি আৰম্ভ কৰিছিল দিন ই ইলাহী আৰম্ভ কৰিছিল শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি আকবৰ ঠিক আছে কেতিয়া জানেনে 1582 এডিত কি কৰিছিলে তেখেতে এই দিন ই ইলাহী আৰম্ভ কৰিছিল ঠিক আছে আৰু এই দিন ইলাহী কি হয় জানানে মানে কেইবাটাও ধৰ্ম ইছলাম হিন্দুইজিম জৈনিজিম খ্ৰীষ্টানিজিম জৰষ্ট্ৰিয়ানিজিম এই আটাইবোৰৰে কি এটা সংমিশ্ৰণ বুলি ক'ব পাৰি
ঠিক আছে কেতিয়া আৰম্ভ কৰিছিলে বুলি ক'লো 1582 মনত ৰাখিবা দিনী ইলাহি কেতিয়া প্ৰৱৰ্তন কৰিছিল আহে ইম্পৰ্টেণ্ট কোনে প্ৰৱৰ্তন কৰিছিল আহে ইম্পৰ্টেণ্ট আৰু এই দিনী ইলাহিৰ প্ৰথমজন ফলোৱাৰ কোন আছিল জানানে প্ৰথমজন ফলোৱাৰ আছিলে বীৰবল মনত ৰাখিবা ঠিক আছে আৰু বাবৰৰ কথা ক'লেতো আমি জানোৱে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কোন বাবৰ আছিলে হয় নে নহয় যি পানীপথৰ যুদ্ধ 1526ত হৈছিলে সংঘটিত হৈছিল তাত জয়লাভ কৰি বাবৰে কি কৰিছিলে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু শাহজাহানৰ কথা ক'লেতো আমাৰ মনত পৰে কি মনত পৰে তাজমহল বহুতেই কয় কি বুলি চিম্বল অফ লাভ হয় নে নহয় ৰেড ফৰ্ট জামা মছজিদ এই সকলোবোৰ কোনে বা কাৰ দিনত নিৰ্মাণ কৰা হৈছিল বুলি প্ৰশ্ন আহিলে আমি কি বুলি ক'ম শাহজাহান ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ISRO হেডকোৱাৰ্টাৰ্ছ ইজ ইন অৰ্থাৎ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাৰ অপশ্যন আছে চেন্নাই বেংগালুৰু হায়দৰাবাদ আৰু মুম্বাই কি হ'ব পাৰে শুদ্ধ উত্তৰ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হ'ব পাৰে কমেণ্টত জনোৱা কি হ'ব চেন্নাই বেংগালুৰু হায়দৰাবাদ আৰু মুম্বাই কি হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঠিক আছে কেতিয়া স্থাপন কৰা হৈছিলে জানেনে 15 আগষ্ট 1969 চনত ঠিক আছে কোনে স্থাপন কৰিছিল ডক্টৰ বিক্ৰম সাৰাভাই ঠিক আছে আৰু এটা কথা জানিব লাগিব এতিয়া ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ চেয়াৰমেন কোন জানেনে ডক্টৰ ভি নাৰায়ণন ঠিক আছে আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত সুধিছে দ্য বেটেল অফ প্লাচি টুক প্লেচ ইন অৰ্থাৎ পলাশী যুদ্ধ কেতিয়া সংঘটিত হৈছিল আমাৰ অপশ্যন আছে 1757 1764 1857 আৰু 1947 কি হ'ব পাৰে শুদ্ধ উত্তৰ কেতিয়াবা কেনেকুৱা হয় জানেনে কথাবোৰ কেতিয়াবা আমি প্ৰপাৰলি এনসাৰটো নাজানিব পাৰো এইটো জানা মোৰ বিশ্বাস আছে যে এইটো প্ৰশ্নৰ এনসাৰ তোমালোকে জানা কাৰণ ইজি হয় নহয় কেতিয়াবা কি হয় এনেকুৱা চন থাকে আমি নাজানিব পাৰো প্ৰকৃত উত্তৰটো কি হ'ব পাৰে কিন্তু ইয়াৰ অপশ্যনত থকা ইয়াৰবোৰৰ কিছুমান বিশেষত্ব আমি জানো যে 1947 চনত ভাৰত স্বাধীন হৈছিল আৰু তেতিয়াতো এনেও পলাশী যুদ্ধ হোৱা নাছিল হয়নে নহয় 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল তেতিয়াও গতিকে পলাশী যুদ্ধ হোৱা নাই হলে এই দুটাৰ ভিতৰতে হ'ব লাগিব হয় নহয় এতিয়া এই দুটাৰ ভিতৰত ভাবি মনত পেলাই যদি পঢ়িছিলা কেতিয়াবা মনত পৰি যাব হয়নে নহয় আমি এলিমিনেশ্যন টেকনিকটো ইউজ কৰিও কি কৰিব লাগিব উত্তৰবোৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে কি হ'ব পাৰে শুদ্ধ উত্তৰ পলাশী যুদ্ধ কেতিয়া হৈছিল অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে কেতিয়া হৈছিলে 1757 চনত মানে চিপাহী বিদ্ৰোহতকে কিমান 100 ইয়াৰ্ছ আগত হয়নে নহয় সেনেকৈ মনত ৰাখি ললেও হৈ গ'ল চিপাহী বিদ্ৰোহতকে 100 বছৰ পূৰ্বে কি হৈছিলে পলাশী যুদ্ধ সংঘটিত হৈছিল কিমানত 1757ত কেতিয়াৰ পৰা যদি আৰম্ভ হৈছিল বুলি কওঁ তেতিয়া আমি কম কিমান জুন 23 ঠিক আছে বেংগলত হৈছিলে পলাশী নামৰ ঠাইতে সেইকাৰণে পলাশী যুদ্ধ নাম পৰিলে ঠিক আছে আৰু কাৰ মাজত হৈছিলে সুধিব পাৰে কেতিয়াবা হয়নে নহয় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে আৰু কাৰ মাজত হৈছিলে নবাব সিৰাজউদ্দৌলা তেখেত আছিলে বেংগলৰ নবাব আছিলে ঠিক আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লিড কোনে কৰিছিল আমাৰ ৰবাৰ্ট ক্লাইভে কৰিছিল ঠিক আছে আৰু 1764 টো মনত ৰাখিবলগীয়া এই দুটাটো আমি জানোৱেই হয় নহয় 1764 টো কি হৈছিলে বেটেল অফ বক্সাৰৰ যুদ্ধ সংঘটিত হৈছিলে ঠিক আছে গতিকে এই কথাটো আমি জানিব লাগিব আগবাঢ়িছো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত কি উঠিছে who served as the official joint chief guest at India's 77th Republic Day parade in 2026 আমাৰ যি এই বৰ্ষৰ 77তম গণতন্ত্ৰ দিৱস
উদযাপন কৰা হৈছিল তাত মুখ্য অতিথি কোন আছিল যৌথ মুখ্য অতিথি বুলি কৈছে দুজন আহিছিল কোন কোন আছিল আমাৰ অপচনত কি কৈছে ইমানুৱেল মেক্ৰন এণ্ড ঋষি সুনাক উৰ্সুলা ভন ডেৰ লিয়েন এণ্ড এণ্টনিঅ কোষ্টা জো বাইডেন এণ্ড এণ্টনিঅ এলবেন্স আৰু কি কৈছে জিঅৰ্জিয়া মেলোনি এণ্ড জাষ্টিন ট্ৰুডেও কি হ'ব পাৰে কি হ'ব ABCD কি হ'ব পাৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে উৰ্সুলা ভন ডেৰ লিয়েন এণ্ড এণ্টনিঅ কোষ্টা এই দুজন আহিছিল ঠিক আছে কি হিচাপে মুখ্য অতিথি হিচাপে কিহৰ আমাৰ যি এই বৰ্ষত 2026 বৰ্ষত 77তম গণতন্ত্ৰ দিৱস উদযাপনৰ পেৰেডত ঠিক আছে উপস্থিত আছিলে উদযাপনত ঠিক আছে কোন কোন উৰ্সুলা ভন ডেৰ লিয়েন আৰু এণ্টনিঅ কোষ্টা আৰু এওঁলোক দুইজনে কি হয় জানানে ইউৰোপিয়ান ইউনিয়নৰ বিশেষ বিশেষ পদত থকা ব্যক্তি হয় ঠিক আছে ভাৰতবৰ্ষ আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজৰ সম্পৰ্ক সুদৃঢ়কৰণৰ এটা চিন বুলি ক'ব পাৰি ঠিক আছে আৰু এই পেৰিয়ডতে কি কৰা হৈছিল আমাৰ যি বন্দে মাতৰম তাৰ কি হৈছিলে 150 বছৰ পূৰ্তিও মানে 150 বছৰত ভৰি দিছিল সেয়াও স্মৰণ কমেমৰেট কৰা হৈছিল ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত কি সুধিছে ইন মে 2026 এতিয়াও মে নহয় জানো এটো মানে ৰিসেন্ট কথা ইন মে 2026 the Assam cabinet cleared a draft bill to implement which major legal reform in the state অৰ্থাৎ মে অৰ্থাৎ এইটো মাহত 2026 বৰ্ষৰ এইটো মাহত অসম কেবিনেট নতুনকৈ গঠন হৈছে হয় নহয় বেছি দিন হয় নাই ৰাজ্যখনত যিটো প্ৰধান আইনী সংস্কাৰ কাৰ্যকৰী কৰিবৰ বাবে এখন খচৰা বিধেয়ক অনুমোদন কৰিছে কোনখন খচৰা বিধেয়ক এই মাহত কি হ'ব পাৰে কি আছে আমাৰ অপচন আছে এনআৰসি ৰিফৰ্ম আছে কি ইউনিফৰ্ম সিভিল কোড ইউসিসি বিল ল্যান্ড লিজিং ৰেগুলেশন এক্ট আৰু কিহৰ কথা কৈছে পঞ্চায়তী ৰাজ এমেন্ডমেন্ট বিল কি হ'ব পাৰে বাৰু ৰিসেন্ট আৰু আমি সকলোৱে শুনিয়ে আছো হয় না নহয় কি হ'ব শুদ্ধ উত্তৰটো হ'ব ইউসিসি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড সমনাগৰিক বা সমান নাগৰিক বিধি বা সমান নাগৰিক সংহিতা বুলি কয় হয় নহয় কেতিয়া ড্ৰাফটখনৰ কথা কোৱা হৈছিলে মে 13 2026 ঠিক আছে আৰু এই ইউসিসি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড ইমপ্লিমেন্ট কৰা প্ৰথম ৰাজ্যখন বুলি যদি সোধা যায় ভাৰতবৰ্ষৰ কি জাননে মনত ৰাখিবা উত্তৰাখণ্ড ঠিক আছে আৰু দ্বিতীয় ৰাজ্যখন এতিয়ালৈকে ইমপ্লিমেন্ট কৰা নাই অৱশ্যে কিন্তু পাছড হ'ল সেইখন হৈছে গুজৰাট আৰু আমাৰ অসমত প্ৰসেস মানে এতিয়া ড্ৰাফটিং প্ৰসেস চলি আছে হয় নহয় ইয়াত ইমপ্লিমেন্ট হৈ আছে উত্তৰাখণ্ডত ইমপ্লিমেন্ট হৈ আছে গুজৰাটত পাছড হৈ গল অলৰেডি আমাৰ অসমত ড্ৰাফটিং চলি আছে পাছড হয় নে নহয় সময়ে ক'ব হয় নহয় কিন্তু আমি এই কথাটো জানিব লাগিব কাৰণ এনেকুৱা ধৰণৰ পৰীক্ষাবোৰতো আমাৰ কাৰেন্ট এফেয়াৰ্সৰ ওপৰত গুৰুত্ব দিয়া হয় ঠিক আছে যেহেতু আমি অসমৰ গতিকে অসম সম্পৰ্কে বেছি কি কৰা হয় প্ৰায়োৰিটাইজ কৰা হয় গতিকে এই কথাবোৰ জানিব লাগিব আহি আমি আজিৰ আমাৰ এই সেশনৰ অন্তিমটো প্ৰশ্ন পাইছোহি আৰু অন্তিমটো প্ৰশ্নত কি সুধিছে হুইচ scheme was introduced by the Assam government to provide specialized financial and social security benefits to tea garden workers অৰ্থাৎ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিশেষ আৰ্থিক আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰে কোনখন কি কৰিছিল আঁচনি আৰম্ভ কৰিছিল কি হ'ব পাৰে আমাৰ অপচন আছে এটিকলি দুটিপাত স্কিম অৰুণোদয় 3.0 স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম চাহ বাগিচা ধন পুৰস্কাৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ
কি হ'ব পাৰে শুদ্ধ উত্তৰ সকলোৱে কমেণ্টত জনোৱা আৰু ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবা যিহেতু আমাৰ হাতত সময়ৰ খুবেই নাটনি গতিকে আমি খুব স্পিডত যাবলগীয়া হৈছে আৰু এটা কথা মই বাৰে বাৰে কওঁ সদায় কওঁ কথাটো কি আমি এটা প্ৰশ্ন পঢ়িলে নহব এটা প্ৰশ্নৰ ভিতৰতে আমি খুচৰি তাতেই যদি পাৰো আৰু দুটা কথা উলিয়াবলৈ আমি এনেকে কৰিলে কি হ'ব জানানে কম সময়তে আমি কেইবাটাও কথা মনত ৰাখিব পাৰিম যিটো আমাৰ সপোন সাৰ্থকৰ ক্ষেত্ৰত অতি লাভৱান পৰিচিত হ'ব ঠিক আছে আৰু এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ এটি কলি দুটি পাত ঠিক আছে কাৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসকলৰ ঠিক আছে আৰু কিমান দিছিল জানে পোনপটীয়াকৈ 5,000 টকাৰ এটা এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল ঠিক আছে ধৰিব পাৰিছা আৰু আকৌ এবাৰ তোমালোকক জনাবলৈ পাই সুখী হ'ম যে যিহেতু পৰীক্ষাৰ সময় সমাগত আমাৰ হাতত সময় খুবেই নাটনি গতিকে তোমালোকৰ বাবে লৈ আহিছো আমি এটা সোণালী সুযোগ আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ যিটো আমাৰ এছ আছে আমি আসাম কেৰিয়াৰ পইণ্ট পৰিয়ালে তোমালোকৰ বাবে যিসকলে ডিএলএডৰ পেড এক্সাম অৰ্থাৎ প্ৰাৰম্ভিক প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয় নিজৰ বাবে ডিএলএডৰ এটা সিট সিকিউৰ কৰিম বুলি ভাবিছা ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন দেখিছা তেওঁলোকে মাত্ৰ ন্যূনতম 599 रुपीस পে কৰিয়ে তোমালোকে ডিএলএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে আমাৰ এই কোৰ্সটো ল'ব পাৰিবা আৰু আমাৰ যোৱাকালিৰ পৰা এই কোৰ্সৰ শুভাৰম্ভণি হৈ গৈছে গতিকে পলম নকৰিবা সময় বেছি নাই গতিকে সকলোৱে সাজু হোৱা সুদৃঢ় হৈ থকা সংকল্পবদ্ধ হোৱা আমি সকলোৱে নিজৰ লক্ষ্যত উপনীত হ'ব লাগিব সকলোকে ধন্যবাদ